মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি 9 নম্বৰ অংকটো কৰোঁ আহা। 9 নম্বৰ অংকটো কৰিবলৈ কোৱা হৈছে তলৰ সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজোৱা। অৰ্থাৎ এই অংকটো আমি প্ৰথম সৰুটো লিখিম, তাৰপিছত তাতকৈ অলপ ডাঙৰটো, তাতকৈ ডাঙৰটো, অৰ্থাৎ ঊৰ্ধ্বক্ৰমত লিখি গৈ থাকিম। ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ লিখি গৈ থাকিম। এতিয়া ক নম্বৰ অংকটোলৈ মন কৰা। ক নম্বৰ অংকটোত 21,814, 25,300, 25,290 আৰু 21,841। আমি এইটো মুখেৰে কৈ লৈছোঁ। এতিয়া আমি অংক এটা যেতিয়া আমি কোনটো ডাঙৰ, আমি প্ৰথমতে অংকটোৰ সংখ্যা অৰ্থাৎ কেই সংখ্যাযুক্ত অংক তাক প্ৰথমতে নিৰ্ধাৰণ কৰি ল'ম আমি। চাওঁ প্ৰথমটো 1 2 3 4 5, 1 2 3 4 5, 1 2 3 4 5, 1 2 3 4 5, অৰ্থাৎ গোটেইকেইটা অংকই 5 সংখ্যাযুক্ত। গতিকে সংখ্যাৰ ফালৰ পৰা গোটেইকেইটা সমান, অৰ্থাৎ সকলো সমান। এতিয়া আমি প্ৰথমতে চাম ইয়াৰ প্ৰথম সংখ্যাটো 2 2 2 2, ইয়াতো কি হ'ল গোটেইকেইটা 2, গতিকে সমান। তাৰপিছত দ্বিতীয় ঘৰলৈ যাম, অৰ্থাৎ দশকৰ ঘৰলৈ, বা এনেকৈও চাব পৰা কমা স্থানত থকা, য'ত কমা আছে সেই গোটা সংখ্যা হিচাপে ধৰি লৈ চাব পৰা, বা দ্বিতীয় ঘৰলৈ যাম। 1 5 5 1, দুইটাটো সমান, অৰ্থাৎ 1 সৰু 1 সৰু, 5 ডাঙৰ 5 ডাঙৰ, সেইটোক বাদ দিয়া। এতিয়া চোৱা, ইয়াত 21, ইয়াত 25, ইয়াত 25, ইয়াত 21 হ'ল। এতিয়া 25টো ডাঙৰ, আমি ডাঙৰটো নলওঁ কাৰণ সৰুৰ পৰা সজাব দিছে। এতিয়া চোৱা 21 21, দুটা সমান পালো। ইয়াৰ ভিতৰত কোনটো সৰু? এতিয়া তাৰ পাছলৈ যাবা 8, ইয়াতো 8 একেই। ইয়াত আছিলে 1, ইয়াত আছিলে 4, গতিকে প্ৰথমটোৱে সৰু। তেতিয়াহ'লে আমি কি লিখিম? প্ৰথমটোৱে সৰু। সমাধান প্ৰথমটো কি হ'ব? এতিয়া 21,814, এই সৰু, এই চিহ্নটো দিব পাৰা। তাৰপিছত কি হ'ব? এতিয়া ইয়াত 25 25, তাৰমানে এই দুটাৰ ভিতৰত কোনটো সৰু আছিলে? এইটো। তাৰপিছত আকৌ এইটো আহি যাব, 21,841। এতিয়া 25 25, ইয়াত 3, ইয়াত 2, গতিকে 3টো ডাঙৰ 2টো সৰু, গতিকে এইটো সৰু হ'ব। তেতিয়া পাতিম, আকৌ লিখিম 25,290। তাৰপিছত কিমান হ'ব? এতিয়া কি থাকি গ'ল? 25,300। এইটো হ'ব ইয়াৰ উত্তৰটো। আমি কি কৰিলো? সৰু সৰু সৰু, তাতকৈ অলপ ডাঙৰ, তাতকৈ অলপ ডাঙৰ, ডাঙৰ। এইটো 90 আছিলে, শূন্যটো থাকি গ'ল, হ'ব। এতিয়া আহোঁ খ নম্বৰলৈ। সমাধান খ লিখি দিছোঁ, এনেকৈ লিখিলে হ'ব। এতিয়া চোৱা, প্ৰথমতে আমি কি কৰিম? প্ৰথমতে চাম যে অংকটো কিমান সংখ্যাযুক্ত। 1 2 3 4 5 6,
1 2 3 4 5 6 1 2 3 4 5 6 1 2 3 4 5 6 গোটেইকেইটা সংখ্যাই হৈছে অংকই হৈছে 6 সংখ্যাযুক্ত এতিয়া আমি কি কৰিম এতিয়া প্ৰথম ঘৰটো চাম 1 1 কমা থকাটো 1 1 গোটেইকেইটা এইফালে ফাৰাও সমান এতিয়া চাওঁ ইয়াত আছে 46 4 দ 6 46 4 দ 6 46 4 দ 7 47 ডাঙৰ হ'ল 4 দ 6 46 46 তিনিটা আছে 1 46 তিনিটা আছে 1 2 3 হল এতিয়া এইফালে পৰাও এই তিনিটা সমান এইটো ডাঙৰ এক আঁতৰাই দিলো এতিয়া ইয়াত 3 আছে ইয়াত 0 ইয়াত 1 আছে গতিকে 0 থকাটো সৰু তাক আগলৈ লৈ আনা 1 4 দ 6 46 90 সৰু তাৰপিছত এইটো সৰু হ'ল তাৰপিছত কোনটো হ'ব এইটো 3 আছে ইয়াত 80 আছে 180 আছে তেতিয়াহ'লে 1 6 তাৰপিছত ইয়াত চোৱা তাৰপিছত কি আছে এইটো আহিব 1 46 325 তাৰপিছত কি হ'ব এতিয়া কোনটো থাকি গ'ল এইটো থাকি গ'ল 1,47,000 হ'ব এইটো ইয়াৰ উত্তৰটো হ'ব গ নম্বৰটো চোৱা গ নম্বৰটো তোমালোকে অংকসমূহ সদায় কৰিবা যেতিয়া অংকসমূহ কৰি থাকিবা তেতিয়াহে মনত থাকিব আৰু অভ্যাসলৈ পৰিণত কৰিলেহে এটা ভাল ৰিজাল্ট পাবা যাৰ জৰিয়তে তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা এতিয়া আহোঁ গ নম্বৰলৈ গ নম্বৰ প্ৰথম কামটো কি কৰিম কৈছিলোঁ আমি সংখ্যা গণিম অৰ্থাৎ কিমান সংখ্যাযুক্ত অংক 1 2 3 4 5 6 1 2 3 4 5 6 1 2 3 4 5 6 1 2 3 4 5 6 6 অংকযুক্ত গতিকেইটা সেইফালৰ পৰা গোটেইকেইটা সমান এতিয়া চাম প্ৰথমতে প্ৰথম সংখ্যাটো 7 7 7 7 এইফালে পৰাও গোটেইকেইটা সমান এতিয়া চাম 70 মানে 7 ইয়াত আছে 0 এইটো সৰু হ'ব এইটো সৰু হ'ব এইটো 7 আছে এই 7 7 মিলিছে কিন্তু 0 0 এতিয়া চোৱা এই দুটা সমান এইটো 0 এইটো 0 দ্বিতীয়টো ইয়াত 7 সমান ইয়াত এতিয়া তৃতীয় ঘৰত যাম ইয়াত 7 ইয়াত 0 গতিকে এইটো সৰু হ'ব কিমান আছে 7 0 7 0 7 7 তাৰপিছত কোনটো হ'ব এই দুটাৰ ভিতৰত সমান আছে মানে এইটো সৰু হ'লে এইটো অলপ ডাঙৰ হ'ব 7 7 7 তাৰপিছত কোনটো হ'ব এতিয়া ইয়াতো 7 ইয়াতো 7 ইয়াতো 0 ইয়াতো 0 ইয়াত 0 ইয়াত 0 ইয়াত 7 ইয়াত 7 ইয়াত 7 হ'ল ঠিক আছে এইটো আহিব এতিয়া ইয়াত আহিলে ইয়াত 0 হ'ল ইয়াত 7 হ'ল চোৱা গতিকে এইটো সৰু হ'ব 7 70 0 তাৰপিছত শেষত কি থাকিলে 7
770 হ'ব। এই ধৰণে অংকসমূহ অলপ পাজুল টাইপত দিয়ে, অৰ্থাৎ এটা আমাক পাজুল হিচাপত দিয়ে। তোমালোকে অংকসমূহ যেতিয়া কৰি গৈ থাকিবা তেতিয়া তোমালোকে বুজি পাবা, আৰু যিমানেই প্ৰেক্টিচ কৰিবা সিমানেই শিকিবা নতুন নতুন কৌশল। এই কৌশলসমূহ আয়ত্ত কৰিলেহে ভৱিষ্যতে তোমালোকৰ অংকৰ প্ৰতি মনোযোগ বাঢ়িব, আৰু এই মনোযোগে তোমালোকৰ ভৱিষ্যত উজ্জ্বল কৰিব অংকৰ ক্ষেত্ৰত। গতিকে অংকসমূহ সদায় আধা ঘণ্টা বা 1 ঘণ্টা হ'লেও সদায় কৰিবলৈ চেষ্টা কৰিবা, যাতে তোমালোকৰ অভ্যাসলৈ পৰিণত হয়। এতিয়া আমি এইকেইটা অংক শিকিলো। যদি বুজি পাইছা তেতিয়াহ'লে লাইক কৰি দিবা, কমেণ্টত জনাবা, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো টিপি দিবা, যাতে সময়মতে মোৰ ন'টিফিকেশ্যনসমূহ পাই থাকা, আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকৰো সহায় হয় আৰু মোৰ লগত যেন তেওঁলোকেও সংযোগ হ'ব পাৰে। ইয়াকে কৈ আজিলৈ হ'ব। ধন্যবাদ।